আধাৰত আমি আজি ঠিক পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাই পানীতোলা উচ্চ মাধ্যমিক বালিকা বিদ্যালয় প্ৰেক্ষাগৃহত পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাই পানীতোলা অঞ্চলৰ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে সদ্য ঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোক ছাত্ৰ ছাত্ৰীসকলক আমি পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাই অভিনন্দন জ্ঞাপন কাৰ্যসূচী আজি পানীতোলা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আমি অনুষ্ঠিত কৰিছোঁ। আমি পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰায় আমাৰ 150 শতাধিক ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। সৰু অসম ছাত্ৰ সন্থাই বিভিন্ন স্থানত কৃতি ছাত্ৰ ছাত্ৰীসকলৰ বাবে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰি আহিছে ধাৰাবাহিকভাৱে, আৰু পানীতোলা আঞ্চলিক ছাত্ৰ সন্থায়ো এই যি সৰু অসম ছাত্ৰ সন্থাৰ ধাৰাবাহিক কাৰ্যসূচী তাৰ অংশ হিচাপে এই যি কাৰ্যসূচী আয়োজন কৰিলে তাৰ কাৰণে মই তেওঁলোকক শুভকামনা অভিনন্দন জ্ঞাপন কৰিছোঁ। এনেধৰণৰ কাৰ্যবিলাকৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকৰ প্ৰতিযোগিতামূলক মনোবৃত্তি বৃদ্ধি পায় আৰু তেওঁলোকে উৎসাহ উদ্দীপনা পায় পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে। মই আশা কৰিছোঁ যে ভৱিষ্যতৰ দিনত এনে অনুষ্ঠানেই মাত্ৰ নহয়, ছাত্ৰ ছাত্ৰীসকলে নিজৰ জীৱনত কি ধৰণে আগবাঢ়ি যাব পাৰে সেই ক্ষেত্ৰতো নতুন নতুন ধৰণৰ কৰ্মশালা অনুষ্ঠান আদি আয়োজন কৰি ছাত্ৰ সন্থাই বাট দেখুৱাবলৈ সক্ষম হ'ব।